সাবস্ক্ৰাইব কৰক আখল দ্য আছামিজ কিটচেন চেনেলটো বেল আইকনটো প্ৰেছ কৰক লেটেষ্ট ভিডিঅ'ৰ নটিফিকেশ্যন পোনপ্ৰথমে পাবলৈ হেল্ল' এভৰিৱান মোৰ আখললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই আজিৰ ৰেচিপি ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ আজি আপোনালোকৰ ওচৰলৈ ঘৰতেইনো কেনেকৈ পাৰফেক্ট পনীৰ বনাব পাৰি তাৰেই এটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ গতিকে বলকচোন আমি এতিয়া ভিডিঅ'টোলৈ আগবাঢ়ো পনীৰ বনাবৰ কাৰণে এয়া মই প্ৰায় 1.5 লিটাৰ গাখীৰ লৈ লৈছোঁ আৰু এতিয়া গাখীৰখিনি মই গেছত হাই ফ্লেমত উতলিবৰ কাৰণে ৰাখিছোঁ আৰু এতিয়া গাখীৰখিনি উতল আহিবৰ সময় হয় মানে আমাক লাগিব নেমুৰ ৰস গাখীৰখিনি ফালিবৰ কাৰণে এয়া মই এটা নেমুৰ ৰস উলিয়াই লৈছোঁ আৰু নেমুৰ ৰসখিনি মই চাকনি এখনেৰে চাকি লৈছোঁ এয়া এতিয়া আনফালে গাখীৰখিনি এয়া উতলিবলৈ আৰম্ভ কৰিছে এতিয়া ইয়াত মই গাখীৰখিনি ফালিবৰ কাৰণে নেমুৰ ৰসখিনি ঢালি দিছোঁ আৰু ফ্লেমটো হাই ফ্লেমতে আছে এয়া নেমুৰ ৰস ঢলাৰ লগে লগে গাখীৰখিনি ফালিবলৈ আৰম্ভ হৈ গ'ল এতিয়া মই লাহে লাহে লৰাই দিম গাখীৰখিনি গাখীৰখিনি ফালিবৰ কাৰণে নেমুৰ ৰসৰ সলনি ভিনেগাৰো ব্যৱহাৰ কৰিব পৰা যায় মই নেমুৰ ৰস লৈছোঁ আৰু এয়া নেমুৰ ৰস দিয়াৰ পিছত ভালকৈ উতলিবলৈ দিলোঁ আৰু ধুনীয়াকৈ গাখীৰখিনি উতলি পেলাই চানাখিনি এক্সট্ৰা হৈ গ'ল গাখীৰখিনি সম্পূৰ্ণকৈ ফাটি গ'ল নেমুৰ ৰসখিনি যেতিয়া গাখীৰখিনি উতলিবলৈ আৰম্ভ কৰে তেতিয়াই দি দিব লাগে আৰু দিয়াৰ পিছত ভালকৈ উতলিবলৈ দিব লাগে তেতিয়া চানাখিনি সম্পূৰ্ণকৈ এক্সট্ৰা হৈ আহে আৰু এয়া আমাৰ এইখিনি চানাখিনি এক্সট্ৰা হৈ গ'ল সম্পূৰ্ণকৈ এইখিনি আৰু বেছি সময় ৰাখিব নালাগে বহুত সময় এই ধৰণেৰে উতলিবলৈ দিলেও চানাখিনি টান হৈ যায়গে গতিকে যেতিয়াই গাখীৰখিনিৰ পৰা চানাখিনি এক্সট্ৰা হৈ যায় তেতিয়া গেছ অফ কৰি দিব লাগিব আৰু এতিয়া এইখিনি যেহেতু সম্পূৰ্ণকৈ উতলি চানাখিনি এক্সট্ৰা হৈ গ'ল এতিয়া মই গেছ অফ কৰি দিলোঁ এতিয়া এনেকুৱা এখন কটন কাপোৰ লৈছোঁ পাতল কটন কাপোৰ আৰু লৈছোঁ এটা তলত ষ্টিলৰ বাতি এতিয়া কটন কাপোৰখন ষ্টিলৰ বাতিটোত এই ধৰণেৰে বহুৱাই দিছোঁ এতিয়া এয়া চানাখিনি গৰম হৈ থাকোঁতেই ইয়াত বাকি দিব লাগিব গোটেইখিনি ইয়াত ঢালিও দিব পৰা যায় বা এই ধৰণেৰে জালনা থকা হেতা এখনেৰে উঠাই পেলাইও এই ধৰণেৰে ল'ব পৰা যায় এক্সট্ৰা কৰি গাখীৰ অলপ সৰহকৈ আছিল কাৰণে মই চানাখিনি এই ধৰণে উঠাইছোঁ জালনা হেতাখনেৰে এক্সট্ৰাকৈ আৰু এয়া চানাখিনি এক্সট্ৰাকৈ বাকি দি হৈ গ'ল এতিয়া এটা টোপোলা কৰিব লাগিব এই ধৰণেৰে আৰু টোপোলাটো কৰি পেলাই পানী দি পেলাই ধুই দিব লাগিব চানাখিনি কাৰণ ইয়াত নেমু চেপি পেলাই ফলা হৈছিলে গাখীৰখিনি গতিকে টেঙা ভাৱ আহিব পাৰে বা নেমুৰ গোন্ধ আহিব পাৰে তাৰ কাৰণে এই ধৰণে ধুই দিছোঁ আৰু ধুই হোৱাৰ পিছত ভালকৈ টোপোলাটো কৰি পানীখিনি চেপি উলিয়াই দিব লাগিব এয়া টানকৈ টোপোলা এটা কৰি এখন চামুচেৰে এই ধৰণেৰে হেঁচি হেঁচি দিছোঁ যাতে চানাখিনি জমা হৈ যায় ভালকৈ আৰু তাত থকা পানীখিনিও ওলাই যায় সেইকাৰণে এই ধৰণে হেঁচি হেঁচি বহাই দিছোঁ নহ'লে ইয়াত গধুৰ বস্তু এটাও ৰাখি দিব পৰা যায় তেতিয়াও চানাখিনি সমান হৈ পেলাই পনীৰৰ কাৰণে চেপ ল'ব এয়া পানীখিনি এক্সট্ৰাকৈ উলিয়াই দি হৈ গ'ল চেপি আৰু হেঁচি দিয়া হৈছে ভালকৈ এতিয়া এইখিনি ফ্ৰিজত ৰাখিম আধা ঘণ্টামানৰ কাৰণে ইয়াত এই ধৰণে ৰাখোঁতে গধুৰ বস্তু এটা দি পেলাইও ৰাখিব পৰা যায় বা এনেকৈও ৰাখিব পাৰি এতিয়া এইখিনি আধা ঘণ্টাৰ পিছত ফ্ৰিজৰ পৰা উলিয়াই আনিছোঁ এয়া খুব ধুনীয়াকৈ টান হৈ গৈছে আৰু ফ্ৰিজত নাৰাখি পেলাই নৰ্মেলকৈও ঠাণ্ডা হ'বলৈ দিব পাৰি তেতিয়াও খুব ধুনীয়া পনীৰ হ'ব অকল যে ফ্ৰিজত ৰাখিলেই হয় তেনেকুৱা নহয় ফ্ৰিজতো সোনকালে ঠাণ্ডা হ'বৰ কাৰণে দিব পাৰি নহ'লে নৰ্মেলকৈও ঠাণ্ডা হ'বলৈ ৰাখিব পাৰি কিন্তু গৰমে গৰমে কাটিলে পনীৰটো ফাটি যায় সেইকাৰণে অলপ ঠাণ্ডা কৰি পেলাই কাটিলে ভাল হয় তেতিয়া পনীৰটো ভাঙি নাযায় কাটোতে এয়া খুব ধুনীয়াকৈ পনীৰটো টান হৈ গৈছে পাৰফেক্ট পনীৰ হৈছে এতিয়া নিজৰ জোখত নিজে চেপ দি যেনেকুৱা মন যায় তেনেকৈ কাটি ল'লেই হ'ল এয়া খুব ধুনীয়াকৈ পাৰফেক্ট পনীৰ হৈছে দেখিছে আপোনালোকে গতিকে আজি ইমানেই আছিলে পনীৰৰ ৰেচিপিটো এই ধৰণে ঘৰতেই পাৰফেক্ট পনীৰ বনাই খাব পৰা যায় গতিকে আজিৰ ৰেচিপিটো ইমানেই আছিলে যদি চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আপুনি যদি চেনেলটোত নতুন তেন্তে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে নতুন নতুন ৰেচিপিৰ ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ সোনকালে পায়
আকৌ এটা নতুন ৰেচিপি লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়। ধন্যবাদ।